তাসলিমা খাতুন। আপনার স্বামীর নাম কি? মুজিবুর রহমান। আপনার গাঁৱৰ নাম? 1 নং সূর্যপুর। 1 নং সূর্যপুর। থানা? ডেকিয়াজুলি। আজি ইয়াতে আহিছে আপুনি এই ঠাইখনৰ নাম কি? শিলগুড়ি। হয় আপুনি শিলগুড়িত কিয় আহিছে? মানুহ বিচাৰিবৰ কাৰণে আহিছোঁ, মানুহ পোৱা নাই। কাক বিচাৰিব আহিছে? আমাৰ শ্বশুৰ হয় নাম কি? আব্দুল কাদিৰ। বয়স কিমান? 55 বছৰ। হয় কিমান দিন ধৰি আহিছে? আজি 3 দিন হ'ল। আপুনি যে শিলগুড়িত আহিলে কেনেকৈ গম পালে যে শিলগুড়িত আহিছে? মানুহ দেখিছে ইয়াত আহিছে, সেইকাৰণে আহিছোঁ। হয় কোনে কৈছে আপোনাক? এই শিলগুড়ি চেণ্টাৰৰ মানুহে কৈছে। হয় পিন্ধনত কি আছে? চাৰ্ট আছে আৰু লুংগি আছে। মানুহজন পগলা আনে ভাল নে সুস্থ? পগলা আছে। কথা ক'ব পাৰে? কথা ঘৰত কয়, হ'লেও ঘৰৰ পৰা বাহিৰ হ'লে কোৱা নাই। নাম ঠিকনা ক'ব পাৰে? কোৱা পৰা নাই। ফটো আছে? আছে। আপুনি স্ক্ৰীণত দেখাই দিয়ক। এই যে এইটো ফটো। এতিয়া আপোনালোকে আপুনি ৰাইজক কি কয়? আমি ৰাইজক কৈছোঁ যে আমাৰ মানুহটো পালে চবকে অনুৰোধ কৰিছোঁ যে আমাক ফোন কৰিব কৈছোঁ। নম্বৰটো ইয়াত দিয়া আছে। সাংবাদিক ফোন কৰিব কৈছোঁ, সেইকাৰণে আমি অনুৰোধ জনালোঁ। এজাহাৰ দিছে? এজাহাৰ দিছোঁ ক'ত দিছে? ডেকেজুলি থানাত। কিমান দিন আগতে? আজি দিছোঁ।